আচ্ছা প্ৰথমতে আমি ৰিলেশ্যন আৰু ফাংচন চেপ্টাৰটো পঢ়িম প্ৰথমতে আমি ৰিলেশ্যন এণ্ড ফাংচন চেপ্টাৰটো পঢ়িম এতিয়া প্ৰথমতে আমি ৰিলেশ্যনৰ ডেফিনেশ্যনটো চাই লওঁ ৰিলেশ্যন কাক কয় তাৰপিছত আমি ফাংচনলৈ যাম ৰিলেশ্যন পঢ়িবৰ কাৰণে আমি একদম প্ৰথমতে দুটা সেট কনসিডাৰ কৰিব লাগিব ফাৰ্স্ট সেটটো সাপোজ A নাম দিলো আৰু সেকেন্ড সেটটো B নাম দিলো ফাৰ্স্ট সেটটোত আমি তিনটা এলিমেন্ট কনসিডাৰ কৰো 1 2 আৰু 3 সেকেন্ড সেটটোতো আমি তেনেকৈ তিনটা এলিমেন্ট কনসিডাৰ কৰো A B আৰু C ইয়াত চাৰিটাও থাকিব পাৰে পাঁচটাও থাকিব পাৰে ইয়াতো তেনেকৈ চাৰিটাও থাকিব পাঁচটাও থাকিব পাৰে বা কম বেছ হ'ব পাৰে এনেকুৱা কোনো ৰেষ্ট্ৰিকশন নাই যে ইয়াত তিনটাই থাকিব লাগিব বুলি আচ্ছা এতিয়া A পৰা B লৈ এটা ৰিলেশ্যন আছে তাৰ অৰ্থটো হৈছে যে A ৰ এলিমেন্ট বিলাক তাৰ মানে 1 2 3 বিলাক B ৰ এলিমেন্ট বিলাকৰ লগত তাৰ মানে ABC ৰ লগত কেনেকৈ লগ লাগি আছে তাৰ মানে কোনটো এলিমেন্ট কাৰ লগত ৰিলেট হৈ আছে এটা 1 to A লগত ৰিলেট হৈ আছে নে B লগত আছে নে C লগত আছে তেনেকৈ 2 to A লগত আছে নে B লগত আছে নে C লগত আছে বা 3 to তোমাৰ A লগত আছে নে B লগত আছে নে C লগত আছে এই কথাটো আমাক ৰিলেশ্যন এটাই কৈ থাকে ঠিক আছে আচ্ছা এতিয়া তেতিয়া হলে ৰিলেশ্যনৰ ডেফিনিশ্যন দিয়াৰ আগতে আৰু এটা বস্তু আমি পঢ়ি ল'ব লাগিব যাক কোৱা হয় কাৰ্টেছিয়ান প্ৰডাক্ট যেটো তোমালোকে ফাৰ্স্ট সেট অলপ পাই আহিছা কাৰ্টেছিয়ান product of two sets Cartesian product of two sets দুটা সেটৰ কাৰ্টেছিয়ান প্ৰডাক্ট আমাৰ ইয়াত দুটা সেট আছে A আৰু B গতিকে প্ৰথমতে A আৰু B আমি কাৰ্টেছিয়ান প্ৰডাক্ট উলিয়াম কেনেকৈ উলিয়ায় কাৰ্টেছিয়ান প্ৰডাক্টটো এনেকৈ লিখা হয় আৰু ইয়াক A cross B হিচাপে পঢ়া হয় কাৰ্টেছিয়ান প্ৰডাক্ট মানে কি আমি ইয়াত কিছুমান অৰ্ডাৰড পেয়াৰ আমি কনসিডাৰ কৰিব লাগিব এতিয়া অৰ্ডাৰড পেয়াৰ বিলাক কেনেকুৱা হ'ব যদি তুমি A cross B কাৰ্টেছিয়ান প্ৰডাক্ট উলিয়াইছা তেতিয়া হলে অৰ্ডাৰড পেয়াৰ বিলাক এনেকুৱা ল'ব লাগিব যে প্ৰথমতে 1 আৰু সেকেন্ডত প্ৰথমতে তাৰ মানে ইয়াৰ এলিমেন্ট সেকেন্ডত ইয়াৰ এলিমেন্ট এতিয়া ইয়াৰ এলিমেন্ট মই যদি লওঁ 1 ললো ইয়াৰ এলিমেন্ট ললে মই A ললো নেক্সট আকৌ এনেকুৱাও হ'ব পাৰে এতিয়া চোৱা কাৰ্টেছিয়ান প্ৰডাক্ট অফ A and B যেটো A cross B বুলি আমি পঢ়িম এটো এতিয়া কেনেকৈ ডিফাইন কৰা হয় মই ডেফিনিশ্যনটো কৈ দিছো সো ইট ইজ এ সেট It is a set of all ordered pairs, but it is a collection of all ordered pairs such that first element is from the first set A and second element means this A is from the second set B. গতিকে তেনেকুৱা ordered pair আমাৰ কিমান বনিব আমি বনাই চাওচোন 1, A এটা হল 1, B এটা হল 1, C হ'ব তাৰপিছত আহিলে তোমাৰ 2, A বনিব 2, B বনিব 2, C বনিব তাৰপিছত আমি বনালে 3, A বনিব 3, B বনিব আৰু 3, C বনিব আৰু নবনে এনেকুৱা কেইটা অৰ্ডাৰড পেয়াৰ বনিলে 9টা টোটাল 9টা আৰু আমি কেনেকৈ উলিয়াম হেতু কেইটা অৰ্ডাৰড পেয়াৰ বনিব প্ৰথম সেটত কিমানটা এলিমেন্ট আছে সেকেন্ড সেটত কিমানটা এলিমেন্ট আছে দুইটা তুমি মাল্টিপ্লাই কৰি দিবা ইয়াত তিনটা আছে ইয়াত তিনটা আছে মাল্টিপ্লাই কৰি দিয়া টোটাল 9টা ইয়াত 9টা অৰ্ডাৰড পেয়াৰ থাকিব সো তেনেকৈ আমি নাম্বাৰ অফ অৰ্ডাৰড পেয়াৰ টু কাৰ্টেছিয়ান প্ৰডাক্টত উলিয়াব পাৰিম সো কাৰ্টেছিয়ান প্ৰডাক্ট ইজ এ সেট কেনেকৈ আমি ডিফাইন কৰো ইট ইজ এ কালেকশন অফ অল পসিবল অৰ্ডাৰড পেয়াৰ such that first element of each ordered pair is from the first set A and second element is from the second set P আমি তেনেকৈ ডিফাইন কৰো সো এইটো এটা সেট বুলি মই কৈ আছো বাৰে বাৰে কেলে কৈছো সেট বুলি কেলে কৈছো মই এটো এই কাৰণে আমি সেট বুলি কৈছো কাৰণ এটো ওয়েল ডিফাইন হয় ওয়েল ডিফাইন মানে কি এই কালেকশনটো তাৰ মানে ওয়েল ডিফাইন মানে কি তাৰ মানে A cross B যদি আমি পৃথিৱীৰ প্ৰত্যেকজন মানুহকে উলিয়াব দিও তেতিয়া হলে প্ৰত্যেকজন মানুহে এই সেটটোই পাব ইয়াতকে আৰু বেলেগ সেট নাপায় তাৰ মানে 1, A 1, B 1, C 2, A 2, B 2, C 3, A 3B 3C তেনেকৈ পাব কাৰণ এই অৰ্ডাৰড পেয়াৰ বিলাকৰটো প্ৰপাৰ্টিটো কি যে অৰ্ডাৰড পেয়াৰ বিলাক এনেকুৱা হ'ব লাগিব ফাৰ্স্ট এলিমেন্টটো সদায় ফাৰ্স্ট সেট A পৰা আহিব লাগিব সেকেন্ড এলিমেন্টটো সদায় সেকেন্ড সেট B পৰা আহিব লাগিব গতিকে ফাৰ্স্ট এলিমেন্টৰ এটো ললে সেকেন্ড এলিমেন্টটো এটো ল'ব লাগিব ফাৰ্স্ট এটো ললে এটো ল'ব লাগিব এটো ললে এটো ল'ব লাগিব তেনেকৈ আমি এইগিটাই পাম তুমিয়ে উলিয়া এটো বা ময়ে উলিয়াও বা থাৰ্ড পাৰসন কোনবা এজনে উলিয়াও সকলোৱে এটোই পাব
সেইকাৰণে এইটো ওয়েল ডিফাইন্ড বুলি আমি ক'ব পাৰোঁ আৰু সেইকাৰণে এইটো এটা সেট আচ্ছা তো এইটো এটা হৈ গ'ল আমাৰ সেট A cross B to এটা তাৰমানে কাৰ্টেছিয়ান প্ৰডাক্ট অফ টু সেট A cross B is again a set আচ্ছা যদি A cross B to এটা সেট হয় যদি A cross B to এটা সেট হয় তেতিয়া হলে আমি তাৰ সাবসেটৰ কথা বতৰা পাতিব পাৰিম আচ্ছা আমি এতিয়া A cross B সাবসেটৰ কথা বতৰা পাতো সাবসেট মানে কোনবিলাক হ'ব চোৱা আমি কিছুমান সাবসেট পাতো সাবসেট লিখোছন সাবসেটস অফ A cross B A cross B আমি সাবসেট লিখো এটা A cross B এটা সাবসেট লিখোছন মই প্ৰথমতে সাবসেট মানে কি A অৰ্ডাৰ A সেটটো থকা A cross B সাবসেট মানে A cross B সেটটো থকা অৰ্ডাৰড পেয়াৰ কিছুমান লৈ তুমি এটা সেট বনালে হেতুকে আমি তাৰ সাবসেট বুলি কওঁ এটা তুমি এনেকৈ ল'ব পাৰা 1, A 1, B আৰু বলে মই 2, A লওঁ এই তিনটা অৰ্ডাৰড পেয়াৰ ললো তিনটা অৰ্ডাৰড পেয়াৰ লৈ তুমি এটা সেট বনালা এটো হৈ গল A cross B এটা সাবসেট তেনেকৈ বেলেগ এটা সাবসেট তুমি কনসিডাৰ কৰা বলে মই এবাৰ 1, A লম 2, A লম আৰু 3, C লম এটো এটা সাবসেট হ'ব পাৰে বা তুমি আৰু এটা ল'ব পাৰা আৰু কেনেকৈ বেলেগ বেলেগ তুমি বেলেগ বেলেগ অৰ্ডাৰড পেয়াৰ লৈ লৈ বেলেগ বেলেগ তুমি সাবসেট কনসিডাৰ কৰি থাকিব পাৰা কনস্ট্ৰাক্ট কৰি থাকিব পাৰা এতিয়া এনেকৈ হ'ব পাৰে বলে 1, A ললো 2, B ললো আৰু 3, মই C ললো আৰু এটা লৈ লোৱা বলে 3, মই A2 ললো গতিকে এটো এটা আমাৰ সাবসেট হ'ব এতিয়া চোৱা আমি যে কৈ আছো এই কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেট নহয় জানো এইবিলাক এটো এটা সাবসেট হয় এটো এটা সাবসেট হয় এটো এটা সাবসেট হয় কাৰ সাবসেট A সেটটো সাবসেট এটা A সেটটো সাবসেট আৰু A সেটটো কি হয় কাৰ্টেছিয়ান প্ৰডাক্ট অফ A cross B হয় কাৰ্টেছিয়ান প্ৰডাক্ট অফ A cross B গতিকে এই তিনিটা A cross B সাবসেট এতিয়া কথা হল যে এই কাৰ্টেছিয়ান প্ৰডাক্টৰ যিবিলাক সাবসেট তুমি লবা সেই সাবসেট বিলাককে আমি ৰিলেশন বুলি কওঁ এই সাবসেট বিলাককে আমি কি বুলি কওঁ ৰিলেশন বুলি কওঁ হেতু মনত ৰাখিবা আমি সাবসেট এনেটো এটো সাবসেট হয় কিন্তু আমি এই সাবসেট বিলাক কাৰ সাবসেট কাৰ্টেছিয়ান প্ৰডাক্ট আৰু কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেট বিলাকক অন্য এটা নাম আছে যেটো আমি ৰিলেশন বুলি কওঁ হেতু মনত ৰাখিবা কিন্তু ইয়াত এটা কথা আছে যে যেতিয়া তুমি এটা কাৰ্টেছিয়ান প্ৰডাক্ট লবা কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেটটা ৰিলেশন বুলি কবা ডেফিনেটলি কাৰ্টেছিয়ান প্ৰডাক্টটো কোন দুটা সেটৰ কাৰ্টেছিয়ান প্ৰডাক্ট হেতু ওলাই থাকিব গতিকে ৰিলেশন from A to B বুলি ক'ব লাগিব এই সেট কিটা তুমি চাই ল'ব লাগিব কোৰ পৰা কোলে ৰিলেশনটো আছে ৰিলেশন from A to B বুলি ক'ব লাগিব অকল ৰিলেশন বুলি কৈ থলে সম্পূৰ্ণ শুদ্ধ নহয় নেক্সট এটো এটা তেতিয়া হলে যেহেতু কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেট ইট ইজ এ ৰিলেশন from A to B বুলি ক'ব লাগিব তেনেকৈ এটো এই সাবসেটটোকো তুমি এটা ৰিলেশন from A to B বুলি ক'ব লাগিব গতিকে এনেকৈ তুমি বেলেগ বেলেগ সাবসেট কনসিডাৰ কৰি থাকিলে আৰু বেলেগ বেলেগ ৰিলেশন পাই পাই গৈ থাকিবা সো এইবিলাক প্ৰত্যেককে এটা এটা ৰিলেশন খালি ৰিলেশনটো কোৰ পৰা কোলে আছে তুমি এটো চাই ল'ব লাগিব ৰিলেশন from A to B এটা এই কথাটোকে এই ৰিলেশন from A to B বুলি যে আমি কৈ আছো প্ৰত্যেকটো ক্ষেত্ৰতে তেতিয়াহলে এইটোক আমি এনেকৈ লিখা হয় চোৱা R is a relation colon da দি পেলাই from A to B এই সিম্বলটোৰ সহায়ত লিখা হয় এই কথাটো তোমালোকে মন কৰিব লাগিব আমি কোৱেশ্চন বিলাকত এনেকুৱা ধৰণে পাম সো ৰিলেশন মানে বুজি পালা ৰিলেশন মানে কি বুলি ক'লে তেতিয়া হলে কি বুলি কম ডেফিনিশনটো আমি কি বুলি লিখিম যে a relation from a set capital A to a set B is a